দৰং জিলাৰ চিপাঝাৰৰ এখন গাঁও। গাঁওখনৰ নাম গংগাজানী কুঁৱৰী গাঁও। এই গাঁওখনত এতিয়া চলিছে তালিবানী আইন। হয়, আকৌ এবাৰ শুনক, এই গাঁওখনত এতিয়া চলিছে তালিবানী আইন। গাঁওখনৰ একাংশ মহিলাই নিষিদ্ধ কৰিছে চুৰিদাৰ পৰিধান। গংগাজানী গাঁৱৰ কোনো বোৱাৰীয়ে পিন্ধিব নোৱাৰিব চুৰিদাৰ। গাঁৱৰ মহিলাসকলে সভা পাতি প্ৰস্তুত কৰিলে এই তালিবানী আইন। গাঁওখনৰে পিংকি নামৰ এগৰাকী মহিলাক চুৰিদাৰ পিন্ধাৰ বাবে ৰাইজে কৰিলে এঘৰীয়া। লগতে এঘৰীয়া হোৱাৰ শাস্তিৰ পৰা ৰেহাই পোৱাৰো দিহা দিলে মহিলাগৰাকীক। ৫,০০০ টকা জৰিমনা দিলে শাস্তিৰ পৰা ৰেহাই দিব হেনো এই মহিলাগৰাকীক। এই অদ্ভুত আইনৰ আঁৰত এক কাহিনীও আছে। গাঁওখনৰে চুৰিদাৰ পিন্ধা এগৰাকী বোৱাৰী পলাই যোৱাৰ বাবে মহিলাসকলে এতিয়া প্ৰস্তুত কৰিলে এই আইন। অৰ্থাৎ চুৰিদাৰ পিন্ধিলেই যেন পলাই যাব বোৱাৰী। ভুক্তভোগী বোৱাৰী পিংকিৰ স্বামী কৰ্মসূত্ৰে বাহিৰত থাকে। ৩জনীকৈ নাবালিকা কন্যা সন্তানক লৈ পিংকিয়ে ঘৰখন চলাই আছে। উপাৰ্জনৰ পথ উলিয়াবলৈ তেওঁ এখন দোকানো দিয়ে। কামৰ সুবিধাৰ বাবে বোৱাৰীগৰাকীয়ে চুৰিদাৰ পিন্ধি ওলোৱা সোমোৱা কৰে। আৰু তাতেই লাগিল নগৰত জগৰ। গাঁৱৰ একাংশ মহিলাই পিংকিৰ পৰিয়ালটোৰ লগত জুই পানী নিষিদ্ধ কৰিলে। ঘটনাটো শুনোৱা হওক ভুক্তভোগী মহিলাগৰাকী অৰ্থাৎ পিংকিৰ মুখেৰেই। ৭ তাৰিখৰ দিনাখন দুমনিচুকী বজাৰত চুৰিজা পিন্ধি গৈছিলোঁ। তাৰে কোনোবাই দেখি কেনে মানে ক'লে, কোৱাৰ পিছত আমাক মন্দিৰত শৰাই খাবলৈ মাতিছিলে, আমাক চবিতাত আছে। তাৰপিছত আমি মন্দিৰত নাম থকা বুলিয়ে কৈছোঁ। তাৰপিছত যোৱাৰ লগে লগে কৈছে নেকি, শৰাইখন প্ৰসাদ ভগোৱাৰ আগত আমি এখন মিটিং কৰিম। তাৰপিছত আমি ক'লোঁ কি মিটিং কৰক, কৈছে মিটিংখন কাৰ ওপৰত হ'ব। আমি সেনেকৈও সুধিলোঁ, কৈছে পিংকি আৰু যমুনা বৰাৰ মাজত মিটিংখন হ'ব। বোলো ঠিক আছে, আমাক মিটিংখন কওক কি হৈছে। কৈছে আমি পিংকিৰ লগত একো কথাই নাপাতোঁ, পিংকিক আমি আজিৰ পৰা এঘৰীয়া কৰিলোঁ। মই একো মাত দিয়া নাই। তাৰপিছত যমুনা বৰাক মাফ খোজাইছে চুইজা পিন্ধা হৈ কেনে। কৈছে এইবাৰ মাফ খুজিছ, ৫,০০০ টকা তোক আমি ৰেহাই দিলোঁ, নেক্সটবাৰ যদি তই আৰু চুইজা পিন্ধ তেনেহ'লে তই ৫,০০০ টকা ভৰিব লাগিব। কৈছে পিংকি হাজবেণ্ডে সেইদিনাখন আমাৰ লগত ৰিগেল তৰ্ক কৰিছে, আমি পিংকিৰ লগত একোৱে নাপাতোঁ কথা, আমি পিংকিক এঘৰীয়া কৰিলোঁ। এয়া আছিল মহিলাগৰাকীৰ ভাষ্য। শুনক কিদৰে এক তালিবানী আইন বনাইছে চিপাঝাৰৰ সেই গাঁওখনৰ একাংশ মহিলাই। মহিলাগৰাকীয়ে এই ঘটনাৰ বিষয়ে চিপাঝাৰ ৰাজহ চক্ৰ বিষয়াক লিখিত অভিযোগ দাখিল কৰে। পিংকিৰ লগতে যমুনা বৰা নামৰ আন এগৰাকী মহিলাইও চুৰিদাৰ পিন্ধি বজাৰলৈ গৈছিল। যমুনা বৰাই ক্ষমা প্ৰাৰ্থনা খোজাৰ বাবে তেওঁক ৰেহাই দিয়া হয়। এইবাৰ চাওক এইজন তালিবানী আইনৰ মুখপাত্ৰলৈ। এওঁ আকৌ ব্যাখ্যা দিছে চুৰিদাৰ নিষিদ্ধকৰণ আইনৰ সম্পৰ্কত। মানে যিটো আমাৰ আইটি সকলে যোৱা বুধবাৰে এখন সভা পাতিছিলে বা মিটিং পাতিছিলে। তাৰপিছত মিটিং পাতাত যে এটা আইন মানে বনোৱা হৈ গৈছিলে যে কোনো ধৰণৰ মহিলাই বা আইটি সকলে চুৰিদাৰ পৰিধান কৰিব নোৱাৰে। কিন্তু চুৰিদাৰ পিন্ধক, কিন্তু পিন্ধাৰ আধা অংশ ওলাই থাকে। সেইটো কাৰণে আইটি সকলে বন্ধ পৰিধান কৰিছিলে। তাৰ কাৰণে তেওঁ কি কৰিছিলে, মান্তি হৈছিলে যে মই চুৰিদাৰ পৰিধান নকৰোঁ। কিন্তু তাৰে এদিন পিছতে তেওঁ চুৰিদাৰ পৰিধান কৰিছিলে, আইন ভংগ কৰিছিলে। সেইটো কাৰণে কি হয়, আমাৰ আইটি সকলে আকৌ মিটিং পাতিছিলে, তেওঁক এঘৰীয়া কৰিছিলে। সেইটো কাৰণে কৈছে যে যদি নেক্সট টাইম চুৰিদাৰ পৰিধান কৰে বা জিন্স পেণ্ট পিন্ধে, হাফ পেণ্ট পিন্ধে, তেনেকুৱা অৱস্থাত আমাৰ ৫,০০০ টকাকৈ জৰিমনা ভৰিব লাগিব। এইজন হৈছে সেই তালিবানী আইনৰ মুখপাত্ৰ। মহিলাৰ ওপৰত এনেধৰণৰ অত্যাচাৰ বা আইন জাপি দিছে আৰু তাৰ মুখপাত্ৰ এজন পুৰুষ। ইয়াৰ পূৰ্বেও দৰং জিলাত ৰাইজৰ আইনৰ বলি হৈছিল বহুজন। আজিৰ যুগত পিন্ধা উৰাক লৈ আইন তালিবানেহে কৰিছে। অসমত এনে ঘটনা অতি লজ্জাজনক। নাৰীয়ে নাৰীৰ শত্ৰু বুলি এনেই কোৱা নহয়। এই ক্ষেত্ৰত মহিলা আয়োগৰ হস্তক্ষেপ বাঞ্ছনীয়। কেৱল এয়াই নহয়, বাক্সাতো ঘটিছে এনে এক ঘটনাটো কিছু ব্যতিক্ৰম, কিন্তু এনেদৰে এঘৰীয়া কৰা ঘটনাই। কৃষ্ণগুৰু ধৰ্ম লোৱাৰ বাবেই বহু বছৰ এঘৰীয়া এজন বৃদ্ধৰ মৃত্যুটো গাঁওবাসীৰ অসহযোগ পৰিয়ালটোক। বাক্সাৰ চৰাইমাৰীৰ পূব চুবুৰীত মৰ্মান্তিক ঘটনা। চানাৰাম দাসৰ পৰিয়ালটো বহু বছৰ ধৰি এঘৰীয়া হৈ আছিল। কাৰোবাৰ ঘৰ গাঁৱৰ দোকানলৈও যাব নোৱাৰে এই পৰিয়ালটোৰ লোকসকল। ঘৰ দোকানলৈ গ'লে ভৰিব লাগিব ৫০০ টকা জৰিমনা। পৰিয়ালটোলৈ অহা গাঁওবাসীয়েও ভৰিব লাগিব ১,০০০ টকাৰ জৰিমনা। পুত্ৰ সন্তান নথকা চানাৰাম দাসৰ মৃত্যুত আহুকাল লাগিল। একাংশ আত্মীয়ৰ সহযোগ লভিয়েই কৰিলে মুখাগ্নি। দাসৰ মৃত্যুৰ পিছত বৃদ্ধা পত্নীয়ে ভুগিছে দুশ্চিন্তাত। কাৰণ কৃষ্ণগুৰু ধৰ্ম লোৱাৰ বাবেই তেওঁলোকক এঘৰীয়া কৰিলে। আনকি তেওঁলোকতো কাৰো ঘৰলৈ যাবই নোৱাৰিব, তেওঁলোকৰ ঘৰলৈ কোনো আহিব নোৱাৰিব। আপোনালোকে নিজেই ভাবি চাওক, আজিৰ এইখন জগতত এনে ধৰণৰ
কুসংস্কাৰ বা ৰাইজৰ আইন জাপি দিছে একাংশ লোকৰ ওপৰত, যি এক সামাজিক অন্যায়। এই ধৰণৰ সামাজিক অন্যায়ৰ বিৰুদ্ধে মাত মতাটো অতি প্ৰয়োজনীয় হৈ পৰিছে বৰ্তমান। এই সামাজিক কুসংস্কাৰ অন্যায়ৰ বাতৰি দুটিয়ে আপোনালোককো নিশ্চয় চিন্তিত কৰি তুলিব। এইবাৰ আমি আহিব খুজিছোঁ পৰৱৰ্তী বাতৰিলৈ। পৰৱৰ্তী বাতৰি হ'ব আন্তঃৰাষ্ট্ৰীয়।